নলবাৰী জিলাখনত কৈ যেন ওৰকে নপৰিব লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ কথা। এই মুহূৰ্তত উপস্থিত আছো নলবাৰী জিলাখনৰ মধুপুৰৰ যি খাৰহিঠা অঞ্চল আছে এই অঞ্চলত। ইয়াত বুঢ়াদিয়া নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হৈছিল প্ৰায় ৫-৬ বছৰ পূৰ্বে। আৰু এই দলংখন নিৰ্মাণ কৰাৰ পিছতে ইয়াত থকা যিছোৱা পথ মধুপুৰৰ পৰা যি ঔহাটী সংযোগী এই পথছোৱাত এই ধৰণে বিধ্বস্ত যি ৰূপ সেই ৰূপ দেখিবলৈ পাইছে। ব্যাপক ৰূপত খহনীয়া হৈছে। খহনীয়া হোৱাৰ পিছত খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে, যাৰ পৰিপ্ৰেক্ষিতত এই পথছোৱাৰে পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত ইয়াৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। বিপদসংকুলভাৱে এই পথছোৱাৰে তেওঁলোকে পাৰাপাৰ হ'বলগীয়া হৈছে। কি ধৰণে এই পথছোৱাৰ অধিকাংশই খহি গৈছে সেয়া আমাৰ টেলিভিশ্যনৰ স্ক্ৰীণত নিশ্চয়কৈ দৰ্শকসকলে দেখিবলৈ পাইছে। এয়া হ'ল নলবাৰী জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ যি দায়িত্বহীনতা, সেই দায়িত্বহীনতাৰ কথা। কাৰণ ইয়াত এটা দুৰ্ঘটনা যদি হয় তাৰপিছত তেওঁলোকৰ গা লৰে, কিন্তু এই ধৰণৰ দুৰ্ঘটনা আচলতে ভয়ংকৰ দুৰ্ঘটনা নোহোৱালৈকে কোনো ধৰণৰ বিষয়াৰ যেন গা নলৰে। স্থানীয় ৰাইজ আছে, আমি তেখেতসকলৰ সৈতে কথা পাতিম, কাৰণ বিপদসংকুলভাৱে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকল আছে। অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 9। এই পথছোৱাৰে সদায় অহা যোৱা কৰা? কিমান ভয় লাগে এই পথছোৱাৰে আহিলে? বহুত ভয় লাগে, কাৰণ এই পথটো বহুত 2 বছৰ 3 বছৰ আগৰ পৰা খহি গৈছে। এতিয়া কি অনুৰোধ জনাবা? আমাক যাতে মামাই ৰাস্তাটো বনোৱাৰ কাৰণে অলপ সহায় কৰে, মানে পথছোৱা সোনকালে ভালকৈ মেৰামতি কৰি দিব। কি ক'বা? কোন ক্লাছত পঢ়ি আছা? 9ত। এই পথছোৱা যথেষ্ট বিপদসংকুল হৈ আছে। তোমালোকে বিদ্যালয়লৈ অহা যোৱা কৰোঁতে ভয় লাগে নে নাই? লাগে। কি অনুৰোধ জনাবা এতিয়া? মামা যাতে আমাক ৰাস্তাটো বনাই দিয়ে, সোনকালে পথছোৱা বনাই দিব লাগে। যথেষ্ট বিপদসংকুল হৈ আছে পথছোৱা। কি অনুৰোধ জনাব, কি ক'ব বিচাৰিব? এই ৰাস্তাটো এতিয়া লাগে প্ৰথমতে 5-6 বছৰ হৈ গ'ল দলংখন হ'বৰ, কিন্তু দলং হোৱাৰ পিছৰ পৰাই তাৰমানে এই ৰাস্তাটো থৈছে, কিন্তু সেইখিনি কাম কৰা PWD কামখিনি কৰি দিব, কামখিনি কৰি দিব লাগে। খহি যোৱাৰ পিছত কাম কৰিব কোনোবা মানুহ আহিছে? অহা নাই, কোনোৱে অহা নাই। ঠিক আছে বাৰু, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অকণমান যদি হেলমেটটো খুলি লয়। আপুনি ইয়াৰে বাসিন্দা হয়? নহয়, ইয়াৰ নহয়। এই পথছোৱাৰে প্ৰায় অহা যোৱা কৰে? কৰোঁ মাজে। যথেষ্ট বিপদসংকুল হৈ আছে। কি ক'ব বিচাৰিব? ৰাস্তাটো বেয়াই, এইটো মানে ভাল কৰিব লাগে। এই আৰু কিমান বছৰ ধৰি এনেকৈ দেখিলে আপুনি? মই আচলতে বৰমাৰ হয়, সেইকাৰণে এনে আগৰ পৰাই দেখা পাই আছোঁ, কিন্তু এনেকুৱাই তাৰমানে এনেকুৱাকৈ দেখি আছে। ক্ৰমাৎ খহি গৈহে আছে। যাই আছে, তেনেকুৱা কোনো ব্যৱস্থা হোৱা নাই ঠিক তেনেকুৱাকৈ। নিশ্চয়কৈ এয়া হ'ল বাস্তৱ যিখন ছবি, সেই ছবিখন হ'ল এইখন। মই আৰু কিছু কথা পাতিম, আপোনাৰ ওচৰলৈ আহিছোঁ। অকণমান আগুৱাই আহক। এটা যথেষ্ট বিপদসংকুল হৈ পৰিছে এই পথছোৱা, কিন্তু এই পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত ইয়াত ভয়ংকৰ দুৰ্ঘটনাৰো এতিয়া আশংকাই দেখা দিছে। হয়, এইটো ৰাস্তা একচুৱেলি আপোনাৰ কি, এইটো ৰাস্তা আপোনাৰ এই দলংখন হোৱা আজি বনোৱা মানে 5-6 বছৰমান হ'ল। 5-6 বছৰমান আগতে দলংখন বনাইছে, কিন্তু 5-6 বছৰ আগত যেতিয়া বনাইছে, বনোৱাৰ ঠিক কিছুদিন পিছতে এই ৰাস্তাটো খহি গৈছে। খহি যাই পিনে এনেকুৱা হৈছে, এতিয়া মানে মানুহ অহা যোৱা কৰিব নোৱাৰে। দিনত কেনেবাকৈ আহিব পাৰি, ৰাতিটো ইয়াতে আহিব নোৱাৰি। আৰু প্লাছ ইয়াতে বাৰিষা বানপানী হয়। বানপানী হ'লে ৰাস্তাটো প্ৰায় খহি যায় আৰু মানুহবিলাক বহুত মানে কষ্টকৰ হয়। সেইকাৰণে মই অনুৰোধ জনাম অসম চৰকাৰক বা আমাৰ এই স্থানীয় বিধায়ক যোনে দলংখন নিৰ্মাণ কৰিছে আৰু ৰাস্তাটো নিৰ্মাণ কৰিছে, যাতে ৰাস্তাটো এইখিনি সম্পূৰ্ণ কৰি দিয়ে, সম্পূৰ্ণ কৰি দিয়ে। বাৰু, ধন্যবাদ জনাইছোঁ। আন ব্যক্তিসকল আছে, অকণমান কথা পাতিম মই পোনপটীয়াকৈ, যিহেতু কথাখিনি আমি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে তেখেতৰ সৈতে কথা পাতিম। কওকচোন, এই পথছোৱা কিমান দিন ধৰি এই ধৰণে বিধ্বস্ত হৈ আছে? আজি 4 বছৰমান হ'ল। কোনোবা আহিছেনে বিভাগৰ বিষয়ে? কায়ো অহা নাই। কোনো অহা নাই? ইয়াততো কোনো ধৰণৰ ফলকো লগোৱা নাই। পথছোৱা যে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে, ফলক লগোৱা নাই? আকৌ কৰা নাই। তাৰমানে হেৰি ৰাস্তা ধৰি গৈছে, এলাকে ধৰি গৈছে পানী নামানতে। ৰাতিটো আহিব নোৱাৰিয়ে, দিনে কিবাকৈ মানুহকেইটা অহা যোৱা কৰে। চৰকাৰক কি অনুৰোধ জনাব? বান্ধি পেলাই চৰকাৰে ৰাস্তা বান্ধি পেলাই এতিয়া আমাক। ঠিক আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব, কি অনুৰোধ জনাব? যথেষ্ট বিপদসংকুল হৈছে। এতিয়া আমাক ৰাস্তাটো সম্পূৰ্ণ ভালকৈ দিব লাগে। দলং ওলাৰ পাছতো শিলৰ গাঁথনি দিলে, শিলৰ গাঁথনি দিয়াত বানপানী আহি খহি গ'ল। তাৰ পৰা একবাৰ আৰু ফটো মাৰি লৈ গ'ল, মই নিজে দেখা পাইছোঁ। কিন্তু কোনো এটা ফটো মাৰি কোনো এটা কামত অহা নাই, এতিয়ালৈকে অহা নাই। আৰু ৰাতি মানুহ ইপিনে অহাৰ কাৰণে
সব অসুবিধা হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় বিৰাট চিন্তা বুজিছা নাই কোন মুহূৰ্তে গাড়ী ঘোঁৰা পাল্টি যায় কোন মুহূৰ্তে কি কৰে কি নকৰে আকৌ মানে ভাবিব কোনো ধৰণৰ তেওঁলোকৰ নিৰ্দেশনা সূচক ফলকো নাই আকৌ কোনো কথাই নাই ইয়াতে বুজিছা নাই এতিয়া স্থানীয় ৰাইজৰ ভাষ্য ইতিমধ্যে দৰ্শকসকলে শুনিবলৈ পালে এয়া হ'ল নলবাৰী যি মধুপুৰ ঔহাটী সংযোগী যিছোৱা মূল পথ এই পথছোৱাত বুঢ়াদিয়া নৈৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছিল সেই দলঙৰ এটা মূৰে সম্পূৰ্ণৰূপে খহি গৈছিল বিভাগীয় যিসকল বিষয়া আছিল তেওঁলোকৰ দায়িত্বহীনতাৰ বাবে ইয়াত যি দলং নিৰ্মাণ কৰা হ'ল সেই দলং নিৰ্মাণৰ এবছৰ সম্পূৰ্ণ নহওঁতেই এটা মূৰ সম্পূৰ্ণৰূপে এই ধৰণে খহি গ'ল আৰু সেই এটা মূৰ খহি যোৱা প্ৰায় 3 বছৰৰ অধিক সময় হ'ল কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এখন যে ফলক লগাব লাগে এই ক্ষেত্ৰত যেন মুঠেই কাণ্ডজ্ঞান নাই নলবাৰী জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ কাৰণ যিকোনো মুহূৰ্তত ইয়াত বিপদসংকুলভাৱে এই পথছোৱাৰে পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে এতিয়া হাজাৰবাৰ চিন্তা কৰিবলগীয়া হৈছে যিকোনো মুহূৰ্তত এতিয়া দুৰ্ঘটনাৰ আশংকাই দেখা দিছে এই পথছোৱাত ND24ত এই বাতৰি আমি এটা বছৰ পূৰ্বে সম্প্ৰচাৰ কৰিছিলোঁ তাৰপিছতো কিন্তু কোনো ধৰণৰ গান নৰলিল বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ ইয়াৰ বিপৰীতে এই পথছোৱা কিন্তু নতুনকৈ স্থান ইয়াত খহনীয়াৰ সৃষ্টি হৈছে যাৰ পৰিপ্ৰেক্ষিতত এই খহনীয়া হৈ এতিয়া 4চকীয়া বাহন পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত যথেষ্ট এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যথেষ্ট বাধাৰ সৃষ্টি হ'বলগীয়া হৈছে এই পথছোৱাৰ বাবে ND24ত এই বাতৰি পুনৰ আমি দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছোঁ লোক নিৰ্মাণ বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ এই ক্ষেত্ৰত এতিয়া কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে বা এই পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেই সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত